দাবী পত্ৰ বা ধনৰ বিচাৰি পেলাই এখন দিয়া হৈছিলে ভৱানীপুৰ মণ্ডল সভাপতি বিজেপিৰ তেখেতৰ পেডত। সেইখন আমি ইতিমধ্যে অনুসন্ধান কৰি গম পাইছো যে সেইখন আৰু যি ধাবা বা এনেকুৱা ধৰণৰ এই লিখা হৈছিলে কোনো ধৰণৰ ধাবাত বা এনেকুৱা ধৰণৰ দিয়া নাই। কোনো দুষ্কৃতিকাৰীয়ে এই সম্পৰ্কত এই মিছাকে এখন উলিয়াই পেলাই এখন প্ৰচাৰ কৰিছিলে প্ৰথমে হোৱাটছএপত, তাৰপিছত ছচিয়েল মিডিয়াত আৰু তাৰপিছত নিউজ চেনেলো পঠাইছিলে। গতিকে কৰিছিলে। বৰ্তমানলৈকে যিখিনি অনুসন্ধান কৰি পাইছো যে সেইখন সম্পূৰ্ণৰূপে ভুৱা আৰু তেওঁৰ নামত তেওঁৰ স্কেনিং কৰি পেলাই তেওঁৰ চিগনেচাৰ স্কেনিং কৰি পেলাই এখন পত্ৰখন বনোৱা হৈছিলে। যিখন পত্ৰ আচলতে অৰিজিনেল যিখন পেড তাৰ লগত কোনো ধৰণৰ মিল নাই। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে হিৰণ্য দাস নামৰ এজন ব্যক্তিক আমি কৰায়ত্ব কৰিছো। আৰু দুজন ব্যক্তি তেওঁলোকৰ লগত জড়িত থকাৰ সন্দেহত আমি কৰায়ত্ব কৰিছো, সোধা পোছা চলি আছে।